ইয়াৰ লগতে কৰ্মচাৰীসকলৰ আন কথাবিলাকো আমি কেনেকৈ টেকনলজি দি কৰিব পাৰোঁ। কাৰোবাক CL লাগে, CLখন কাৰ্যালয়ত লগ বা নলগ নিয়ম আছে যে এখন কাগজত, বিশেষকৈ মই যেতিয়া হেল্থ ডিপাৰ্টমেণ্টত আছিলোঁ তেতিয়া মেডিকেল কলেজৰ প্ৰিন্সিপালসকলৰ লগত কেজুৱেল লিভৰ এপ্লিকেশ্যন মজুত থাকে। মই যেতিয়া অমুক ডক্টৰ কিয় নাই, তেওঁ কেজুৱেল লিভৰ কাগজখন ওলাই দিয়ে। কিন্তু ময়ো উকিল আছিলোঁ, গতিকে মই মাজে মাজে দেখোঁ যে ডেটটো নাই, তেতিয়া মই কওঁ যে ডেট নোহোৱা এইখন কি এপ্লিকেশ্যন। তাৰমানে এই ধৰণৰ কথাবিলাক কৰাৰ কাৰণে কেজুৱেল লিভ আমি কিয় মানুহৰ ওচৰত আবেদন দিব লাগে? এখন পৰ্টেল থাকিব, পৰ্টেলত ঢালি দিয়ক। যিদিনাখনে 10 দিন পুৰা হৈ যাব পৰ্টেলৰ নোলোৱা হৈ যাব, লেঠা শেষ। কোনো অফিচাৰক পৰ্টেল তাৰ কাৰণে কিমান ডিপি হয়, কিমান অত্যাচাৰ হয় যে সময়ত কেজুৱেল লিভখন দিছিল নে নাই দিয়া, দিব পাহৰিলোঁ, নাই দিয়া, ঘৰৰ পৰা আহিব পৰা নাই, কোনো দৰকাৰ নাই। টেলিফোনটো উঠালোঁ, ধুনীয়াকৈ কেজুৱেল লিভৰ ডিপাৰ্টমেণ্টত গ'লোঁ, কৰ্মচাৰীজনৰ ID নম্বৰ লিখা আছে, IDটো টাইপ কৰিলোঁ, IDত মোৰ ফৰ্মখন আহি গ'ল, মই কেজুৱেল লিভৰ এপ্লিকেশ্যনখন মাৰি দিলোঁ, মোৰ 10 দিন হৈ গ'ল। কাৰো লগত কাৰো কোনো কথা নাই। এই ধৰণে আমি কৰ্মচাৰীসকলৰ গোটেই ব্যৱস্থাটো টেকনলজিৰ ওপৰত যদি আমি লৈ যাব পাৰোঁ, আজি ইয়াতে স্বাগত সতীৰ্থ এইটো পৰ্টেল হ'ল, দিছ ইজ এ পাৰ্মানেণ্ট পৰ্টেল। এজন কৰ্মচাৰীয়ে 3 বাৰ জীৱনত সুবিধা পাব, প্ৰথম এবাৰ। এতিয়া এই পৰ্টেলটো চালেই না ফাইল চাব লাগিব না কাগজ চাব লাগিব, লগ ইন থাকিব, সকলোৱে চালে হ'ল। আৰু অহাবাৰ যেতিয়া কোনোবাই ইয়াৰ সুবিধা লোৱা কৰ্মচাৰীখিনিয়ে অক্টোবৰত যেতিয়া আকৌ সুবিধা ল'ব খুজিব, পৰ্টেলে ক'ব ইউ হেভ অলৰেডি এভেইল ইট, দিছ ইজ নট এভেইলেবল টু ইউ, লেঠা শেষ। কোনো ইয়াতে মানুহৰ কোনো কথাই নাই, মানুহৰ ওচৰত আহিব নালাগে, কথা পাতিব নালাগে, ছিনিয়ৰ জুনিয়ৰৰ মাজত তৰ্কাতৰ্কি নহয়, মন্ত্ৰীক লগ কৰাৰ প্ৰয়োজন নহয়, সুন্দৰ এটা ব্যৱস্থাৰে চলি থাকিব। মই সেইবাবে মুখ্য সচিব ডাঙৰীয়াক অনুৰোধ কৰিম যে কৰ্মচাৰীৰ লগত জড়িত আটাইকেইটা ছাবজেক্ট উলিয়াই ল'ব লাগে। কেজুৱেল লিভ হয়, EL হয়, কেতিয়াবা গণ্ডগোল হয় যে EL লৈছিলোঁ নে নাই লোৱা, লিভ এনকেচমেণ্ট কৰিব লাগে। এই গোটেইবিলাক যদি আমি পৰ্টেল আৰু ছিষ্টেম জেনেৰেটেড কৰি দিওঁ, তেতিয়াহ'লে চৰকাৰী কৰ্মচাৰীসকলৰ হায়েষ্ট লেভেল ছেটিছফেকশ্যন থাকিব আৰু মানুহে অহা যোৱা দিছপুৰ ডিৰেক্টৰেটত অহা যোৱাৰ পৰিৱেশবিলাক নোহোৱা হ'ব। বেলেগ কামত আহক, কিন্তু যিবিলাক সৰু সুৰা কামত আহে এই কথাবিলাক আমি শেষ কৰিব লাগে। বিশেষকৈ আমি এই ধৰণে যদি টেকনলজি দি আগুৱাই যাওঁ, তেতিয়াহ'লে মই ভাবোঁ যে অসম এখন মডেল ষ্টেটলৈকে ৰূপান্তৰ হ'ব পাৰে, যে এমপ্লয়ীসকলক হায়েষ্ট লেভেল অফ ছেটিছফেকশ্যন দিয়া এখন ৰাজ্যৰ নাম অসম, সেই পৰ্যায়লৈকে আমি যাব পাৰোঁ।